বৰ্তমান আছোঁ মেঘালয় ৰাজ্যৰ তুৰা ডিষ্ট্ৰিক্টৰ গাৰো হিলছ নামৰ ঠাইত আৰু গাঁওখনৰ নাম হ'ল পাহাম। আৰু এই ঠাইখিনিত মানে নতুন মন্দিৰ এটা স্থাপন কৰা হৈ গ'ল আৰু সেই নতুন মন্দিৰ ভাগত মনসা পূজা পাতি থকা হৈছে আৰু এইফালে ৰাইজসকলে পুৰা খিচিৰি বনোৱাত গোটেই ব্যস্ত হৈ আছে। মানে এই গাঁওখনৰ মানুহে আজি ভাত খোৱা নাই, সকলোৱে মন্দিৰতে খিচিৰি খাব। আৰু আমিও এনেই আহিলোঁ আৰু এপাক ফুৰিবলৈ আহিছিলোঁ, তাতে বোলো মন্দিৰ ভাগত সেৱা এটাও কৰি যাওঁ। আৰু এইফালে আমাক চাহ আৰু প্ৰসাদ দিছে। আৰু ইয়াত এটা কথা মোৰ ইমানেই আচৰিত লাগিলে, আৰু এইফালে আমি পাহাৰৰ পৰা আহি আছোঁ দেই, এই পাহাৰ হয়, এইটো সৰু পাহাৰ আৰু ইমান ওখ নহয়, ইয়াতে মানুহৰ ঘৰ আছে। তাৰপিছত মানে ইয়াত আপুনি যাৰে ঘৰতে চাহ নাখাওক, লাল চাহত এনেকুৱাকৈ চেনি মিঠা কৰি দিব যেন আপুনি মৌ জোলহে খাই আছে। আৰু মই মানে এক্সট্ৰাকৈ মোৰ কাৰণে চাহ বনাই দিব লগা হয়, কাৰণ ইমান মিঠা খোৱাৰ অভ্যাস নাই। আৰু প্ৰসাদতো মানে ইমানেই চেনি, প্ৰসাদখিনি অকণমান পিছত দেখিছোঁ গোটেই পানী পানী হৈ গৈছে মৌ জোলৰ নিচিনা। আৰু এইফালে পাহাৰৰ পৰা আমি এতিয়া তললৈ গৈ আছোঁ। বাকী লং ভিডিঅ'ত দেখিব বাৰু, ঠাইখিনি বাৰু দেখুৱাম, কেনেকুৱা লাগিছে ক'ব।